এই মুহূৰ্তত শিৱসাগৰৰ পৰা এটা ব্ৰেকিং নিউজ আহিছে। শিৱসাগৰৰ দিখৌনৈৰ ওপৰৰ গেমন দলঙত বৃহৎ ফাট মেলিছে। শিৱসাগৰৰ দিখৌনৈৰ ওপৰৰ গেমন দলঙত বৃহৎ ফাট মেলিছে। সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে দলংখনেৰে যাতায়াত। তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথত। ঘাইপথছোৱা বন্ধ হৈ পৰা যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে। উজনিৰ পৰা গুৱাহাটীলৈ অহা যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে। বিচ্ছিন্ন হৈ পৰিছে উজনি নামনিৰ যোগাযোগ। এই মুহূৰ্তত ডাঙৰ খবৰ, শিৱসাগৰৰ দিখৌনৈৰ ওপৰত গেমন দলঙত ফাট মেলাত উজনি নামনিৰ যাতায়াত বন্ধ হৈ পৰিছে। সম্প্ৰতি এই দলংখনেৰে যাতায়াত বন্ধ হৈ পৰা তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। এই মুহূৰ্তত অপাৰেশ্যন ব্যুৰ চিফ ভাস্কৰ জ্যোতি দাস আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে। ভাস্কৰ, সবিশেষ জনাওক। ভাস্কৰ, আপুনি শুনি আছে? হয় চিন্ময় চক, এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ। উজনি নামনিৰ বৰ্তমান সংযোগ একেবাৰে বিচ্ছিন্ন হৈ পৰিছে। শিৱসাগৰ আচলতে শিৱসাগৰ জিলাৰ যিখন দিখৌ নদী আছে, দিখৌ নদীৰ ওপৰত থকা যিখন গেমন ব্ৰিজ আছে, গেমন যিখন আচলতে পকী ব্ৰিজ আছে, এখন RCC ব্ৰিজ আছে, যিখনে উজনি নামনিক সংযোগ কৰিছে, সেই ব্ৰিজখন মাজত ব্ৰেক হৈছে, মাজত ভাঙি গৈছে, আচলতে ফাট মেলিছে। ফাট মেলি যোৱাৰ কাৰণে সমগ্ৰ যিটো যাতায়াত, সেই যাতায়াত বৰ্তমান বন্ধ কৰি দিছে। আৰু বন্ধ কৰি দিয়াৰ ফলত এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ উজনি নামনিৰ সংযোগী এই যিখন দলং, সেই দলংখনৰ কিনাৰতে 4 লেনৰ কামো চলি আছিল, যাৰ কাৰণে আচলতে বৰ্তমান দলংখনৰ মেৰামতিৰ কাম আৰম্ভ কৰিব পৰা নাই। আৰু এই মুহূৰ্তত যিহেতু বন্ধ কৰি দিছে, আৰু যিসকল লোক আচলতে উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ যিসকল অহা যোৱা কৰিছিল, সেই লোকসকলৰ মাজত এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বহু গাড়ী ভটিয়াপাৰতে আচলতে ডাইভাৰ্ট কৰিছে, আৰু ইফালে দৰিকা ব্ৰিজৰ ওচৰত ডাইভাৰ্ট কৰিছে। ডাইভাৰ্ট কৰাৰ ফলত বহু আচলতে হেভি ভেহিকলবিলাক শিৱসাগৰ নগৰত প্ৰৱেশ কৰিছে। নগৰত প্ৰৱেশ কৰাৰ ফলতো আচলতে এটা তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে শিৱসাগৰৰ যিখন দিখৌ নদীৰ ওপৰত যিখন গেমন দলং আছে, সেই গেমন দলংখনৰ ওপৰত আচলতে গেমন দলংখনৰ যিখন RCC ব্ৰিজ আছে, সেই RCC দলংখনৰ মাজত বৃহৎ এটা ফাট মেলিছে। ফাট মেলাৰ কাৰণে বৰ্তমান প্ৰশাসনে যিখন ব্ৰিজখন বন্ধ কৰি দিছে, আৰু ব্ৰিজখন বন্ধ কৰি দিয়াৰ ফলতে এক তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। মই পুনৰবাৰ কৈছো, যিহেতু 37 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এই যিখন দলং, দিখৌ নদীৰ ওপৰত থকা যিখন দলং, সেই দলংখনে উজনি নামনিক সংযোগ কৰিছে। আৰু এই দলংখনতে এতিয়া যিটো ফাট মেলিছে, ফাট মেলাৰ কাৰণে যিহেতু যাতায়াত বন্ধ কৰি দিছে, বন্ধ কৰি দিয়াৰ ফলত এটা তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। যিসকল দূৰণিবতীয়া আচলতে যাত্ৰী আছিল, যিসকলে কোনো গুৱাহাটীলৈ গৈ আছিল বা গুৱাহাটীৰ পৰা উজনিলৈ আহি আছিল, সেইসকলৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। আৰু মই কৈছো যে যদি বিশেষ কোনো যদি দৰকাৰী কাম নাথাকে, তেতিয়াহ'লে আপোনালোকে উজনিৰ ফালে আৰু 3-4 ঘণ্টামান আচলতে নাহিব। কাৰণ প্ৰশাসনে অল্টাৰনেটিভ কিবা এটা যিটো শিৱসাগৰ নগৰৰ মাজেদি যিটো আচলতে পথ আছে, বা শিৱসাগৰ নগৰৰ মাজেৰে গৈ যিটো দৰিকা পাৰ সেই যিটো পথ, সেই পথছোৱা সাংঘাতিক ভিৰ হৈ আছে। গতিকে এতিয়াও যথেষ্ট তীব্ৰ যান-জঁট হৈ আছে। গতিকে প্ৰশাসনে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰে, বা ৰাতিৰ ভিতৰতে সেই যিখন যিখন গেমন দলং, সেই গেমনখন হয়তো যিটো ৰিপেয়াৰিং বা পুনৰ নিৰ্মাণ হয়তো কৰিব পাৰে, তাৰ কাৰণে বৰ্তমান সকলোখিনি প্ৰচেষ্টা চলি আছে। কিন্তু এই মুহূৰ্তলৈকে যিহেতু ৰিপেয়াৰিঙৰ কাম আৰম্ভ হোৱা নাই, আৰু মাজতে ফাট মেলিছে, গতিকে আৰু যিহেতু সেই দলংখনৰ ওপৰে নিতৌ প্ৰায় যান-বাহন পাৰ হৈ অহা যোৱা কৰে, গতিকে সেই যিখন ব্ৰিজ, সেই ব্ৰিজখনতে ফাট মেলাৰ ফলত মই পুনৰবাৰ কৈছো এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বৰ্তমান উজনি নামনিৰ সংযোগ একেবাৰে বিচ্ছিন্ন হৈ পৰিছে। আৰু কোনো যান-বাহন যিবিলাক আচলতে বৃহৎ যিবিলাক আচলতে ট্ৰাককে ধৰি বা 20 চকীয়া, 25 চকীয়া বা 12 চকীয়া যিবিলাক গাড়ী আছে, সেই গাড়ীবিলাক শিৱসাগৰ নগৰত প্ৰৱেশ কৰিছে। নগৰত প্ৰৱেশ কৰাৰ কাৰণে আৰু আচলতে শিৱসাগৰ নগৰখনত এটা কেওছ হৈ পৰিছে। আচলতে শিৱসাগৰ নগৰখনত বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে। গতিকে মই পুনৰবাৰ কৈছো, যদি বিশেষ প্ৰয়োজনীয় কাম নাথাকে, তেতিয়াহ'লে এই মুহূৰ্তত আপোনালোকে নাহিব। উজনিৰ ফালে বা যিসকল গুৱাহাটী যাবলগীয়া আছে, তেওঁলোকে কিছু পলমকৈ হওক বা প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশলৈ আচলতে অপেক্ষা কৰক। এই মুহূৰ্তত কিন্তু তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। হয়তো প্ৰশাসনে তৎকালীনভাৱে যিখন গেমন ব্ৰিজ, সেই গেমন ব্ৰিজখনৰ আচলতে এটা টেম্পৰৰী চলিউচন হয়তো কিবা এটা কৰিব, বা সেইখন মেৰামতি কৰিব। যিডোখৰত ফাট মেলিছে তাত কাৰিকৰী বৰ্তমান বিশেষজ্ঞ মতা হৈছে, ইঞ্জিনিয়াৰ মতা হৈছে, PWD, আৰু সেইসকল আহি ৰাতিৰ ভিতৰতে হয়তো তেওঁলোকে সেই যিটো ফাট মেলা অংশটো মেৰামতি কৰিব। মই পুনৰবাৰ কৈছো, তাত 4 লেনৰ কাম চলিছে। সেই 4 লেনৰ কাম চলি থকাৰ কাৰণে আচলতে কিছু অসুবিধাৰ সৃষ্টি হৈছে। আমি জানিব পৰা মতে বৰ্তমান কেইবাগৰাকী ইঞ্জিনিয়াৰ বা যিসকল বিশেষজ্ঞ পঠোৱা হৈছে, আৰু তেওঁলোকে ৰাতিৰ ভিতৰতে হয়তো সেই যিডোখৰ ফাট মেলা অংশ, সেই ফাট মেলা অংশ তেওঁলোকে তাত মেৰামতি কৰিব। আৰু সেই সময়লৈকে হয়তো তেওঁলোকে অলপকে, কাৰণ যিবোৰ গাড়ীবিলাক ডাইভাৰ্ট কৰি দিছে, ভটিয়াপাৰৰ পৰা যিবিলাক উজনিৰ ফালে আহিছে, ভটিয়াপাৰ ডাইভাৰ্ট কৰি কিছু গাড়ী আচলতে যিবিলাক হেভি ভেহিকেলবিলাক ৰখাই দিছে, আৰু যিবিলাক আচলতে LMB যিবিলাক আচলতে লঘু যিবিলাক আচলতে ভেহিকেল আছে বা গাড়ী আছে, সেই গাড়ীবিলাক নগৰৰ মাজেৰে আচলতে পাৰ কৰাবলৈ ট্ৰেফিক বা যান-বাহন যিসকল আৰক্ষী আছে বা শিৱসাগৰ আৰক্ষী আচলতে চেষ্টা কৰিছে। কিন্তু যাৰ ফলত মই কৈছো যে যিহেতু সন্ধিয়া সময়ত শিৱসাগৰ টাউনত যথেষ্ট ভিৰ হয়, তীব্ৰ যান-জঁট থকাৰ ফলত যেতিয়া মেইন হাইৱেটো বন্ধ হৈ গৈছে, হাইৱে
যিমানবিলাক গাড়ী আছে যদি তাৰ প্ৰায়ভাগ গাড়ী যদি টাউনৰ মাজেৰে শিৱসাগৰ নগৰৰ মাজেৰে আচলতে ডাইভাৰ্ট কৰাৰ কাৰণে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে দিখৌ যিখন ব্ৰিজ আছে শিৱসাগৰ দিখৌ নদীৰ ওপৰত যিখন দিখৌ ব্ৰিজ আছে সেই দিখৌ ব্ৰিজত তীব্ৰ যান জঁটৰ সৃষ্টি বহু ঘণ্টা ধৰি আচলতে ইয়াত গাড়ীবিলাক আবদ্ধ হৈ থাকিবলগীয়া হৈছে গতিকে এটা হাহাকাৰৰ পৰিৱেশ আমি পৰৱৰ্তী সময়ত আচলতে আমি গেমন দলঙৰ সেই নিৰ্দিষ্ট যিডোখৰ স্থানত আচলতে ফাট মেলি যায় তাৰ কিছু দৃশ্য দেখাবলৈ সক্ষম হম বা তীব্ৰ যি যান জঁট হৈছে সেই যান জঁটৰ আমি দৃশ্য ঠিক আছে ভাস্কৰ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিম এই সন্দৰ্ভত কি হয় এই মুহূৰ্তত আমি দৰ্শকক জনাইছোঁ যিসকলে উজনি অসমলৈ গৈ আছে কি প্ৰায় 4 ঘণ্টামান লাগিব এই দলংখন ঠিক হওঁতে কাৰণ যিখন দলং দিখৌ নৈৰ ওপৰত আছে গেমন দলং সেই গেমন দলংখনে একমাত্ৰ যাতায়াতৰ ৰাস্তা সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে দলংখনেৰে যাতায়াত সেইবাবে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত উজনি নামনিৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ উজনি নামনিৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে সেই স্থানত ভাস্কৰ ধন্যবাদ জনাইছোঁ